সুৰাপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। সুৰাই বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে আৰু শেহতীয়াকৈ সুৰাপান কৰাৰ ফলতে এখন বিয়াত কেনা লাগিছে। সুৰাত মাতাল হৈ আছিল দৰা আৰু সুৰাৰ ৰাগিতে কইনাৰ সলনি কইনাৰ বান্ধৱীক পিন্ধালে বৰমালা। আৰু এই সমগ্ৰ ঘটনাটোৰ পাছত যি কাণ্ড সংঘটিত হ'ল আপোনালোকৰ শুনিলে হাঁহি উঠিব। এখন বিয়া অনুষ্ঠিত কৰা হৈছিল আৰু এটা বিশেষ দিনত বিয়াৰ দিনবাৰ ধাৰ্য কৰা হৈছিল আৰু সেই দিনটোতেই কইনা আনিবলৈ গৈছিল দৰা। কিন্তু কইনা আনিবলৈ যোৱা দৰা সুস্থ হৈ থকা নাছিল, কাৰণ দৰাই অত্যাধিক সুৰাপান কৰি গৈছিল। আৰু সুৰাপান কৰি যোৱাৰ পাছতেই দৰাই সুৰাৰ ৰাগিত মাতাল হৈ কইনাৰ পৰিৱৰ্তে কইনাৰ বান্ধৱীকে বৰমালা পিন্ধালে আৰু তাৰ পাছত দৰাৰ গালত পৰিল কইনাৰ এটা প্ৰচণ্ড চৰ। দৰাৰ এই কাণ্ডত অতিষ্ঠ হৈ কইনাই দৰাক চৰিয়ালে আৰু তাৰ পাছত বিয়া ভংগ। এখন গাঁৱত এই ঘটনাটো সংঘটিত হৈছে আৰু নিৰ্দিষ্ট দিনটোত কইনা আনিবলৈ দৰা গৈছিল, কিন্তু দৰাক তেওঁৰ বন্ধুসকলে এটা বিশেষ প্ৰান্তৰ পৰা অবৈধভাৱে বিক্ৰী কৰা সুৰা লৈ আহিছিল আৰু সুৰা সেৱন কৰোৱাই দিছিল। আৰু তাৰ পাছত দৰাই দুনিয়াৰ কথা একো গম নাপায়। ফলন পলমকৈ দৰা কইনা আনিবলৈ গ'ল আৰু তাৰ পাছতেই নিচাত থকাৰ পাছতেই দৰাই কইনাৰ সলনি কইনাৰ বান্ধৱীকেই বৰমালা পিন্ধালে আৰু তাৰ পাছত লাগিল হুলস্থুল। কইনাই যেতিয়া দৰাক চৰিয়ালে তাৰ পাছত দৰা ঘৰীয়া আৰু কইনা ঘৰীয়াৰ মাজত তুমুল যুদ্ধ হ'ল আৰু সেই যুদ্ধত কেইবাজনো লোক আহত হ'ল। কোনোৱে যদি কইনা ঘৰীয়াই দৰা ঘৰীয়াৰ বাবে আপ্যায়নৰ বাবে ব্যৱহাৰ কৰা যিসমূহ খাদ্য সামগ্ৰী, সেই খাদ্য সামগ্ৰী দলিয়াই নষ্ট কৰিলে। কোনোৱে দৰা ঘৰীয়া লোকে কইনা ঘৰত থকা যিসমূহ চকী বা আসন, সেই চকীসমূহ দলিয়াই ভাঙিলে। ইজনে সিজনৰ ওপৰত মাৰপিট কৰিলে, কোনোৱে চৰিয়ালে, কোনোৱে ভুকুৱালে আৰু সুৰাপান এটুপি সুৰাৰ বাবেই সেই বিয়াখন ভংগ হৈ গ'ল। আৰু অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে মতা হ'ল আৰক্ষী আৰু আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত দৰা ঘৰীয়াৰ কেইবাজনো লোকক আটক কৰিছে বুলি জানিব পৰা গৈছে, সোধপোছ কৰিছে আৰু সোধপোছ কৰাৰ অন্তত পোহৰলৈ আহিছে যে দৰাক অবৈধভাৱে বিক্ৰী কৰা সুৰা সেৱন কৰাইছিল বন্ধুবৰ্গই আৰু তেওঁলোকক জেৰা চলোৱাৰ পাছতেই অবৈধভাৱে সুৰা বিক্ৰী কৰা এজনক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। আৰু সুৰাৰ ৰাগিত দৰা ইমানেই অসুস্থ হৈ আছিল যে, ইমানেই হুঁচ নাছিল যে তেওঁ নিজৰ কন্যাগৰাকীকে চিনি পোৱা নাছিল। আৰু যেতিয়া বৰমালা পিন্ধাবৰ সময় হ'ল তেতিয়া মাতাল দৰাই কইনাৰ সলনি কইনাৰ বান্ধৱীকেই বৰমালা পিন্ধাই দিলে। আৰু এনেকুৱা ধৰণৰ ঘটনা সুৰাৰ ৰাগিত বিয়া বগা ঘটনা আমি শুনি আহিছোঁ আৰু পুনৰবাৰ এখন বিয়াত এই ঘটনাটো সংঘটিত হৈছে আৰু দৰাই সুৰাৰ ৰাগিত মাতাল হৈ কইনাৰ বান্ধৱীক বৰমালা পিন্ধোৱাৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু আৰক্ষীয়ে ইতিমধ্যে এজন ব্যক্তিক আটক কৰিছে, যিজন ব্যক্তিয়ে অবৈধভাৱে সুৰা বিক্ৰী কৰি আহিছিল দীৰ্ঘদিনৰ পৰা আৰু সেই সুৰা বিক্ৰেতাজনক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে। আৰু উত্তৰ প্ৰদেশৰ বাৰেলিত এই ঘটনাটো সংঘটিত হৈছে। এখন বিয়া ধুমধামেৰে আয়োজন কৰা হৈছিল। ধুমধামেৰে তেওঁলোকে যি মঞ্চ বিবাহৰ যি অনুষ্ঠান বা বিবাহৰ যি ৰভাঘৰ খুব আটকধুনীয়াকৈ সজাইছিল। ফুলসজ্জিত বাহনত আহিছিল দৰা, কিন্তু দৰাৰ কাল হ'ল, কাৰণ দৰাই কৰিছিল সুৰাপান আৰু সুৰাপান তেঁতুৰ গুৰিলৈকে সুৰা সেৱন কৰি আহিছিল। সুৰা সেৱন কৰাৰ পাছতেই দৰাই কইনাক পিন্ধাব লাগিছিল বৰমালা, কিন্তু দৰাই কইনাৰ বান্ধৱীক বৰমালা পিন্ধালে আৰু তাৰ পাছত দৰাৰ গালত কইনাৰ এটাৰ পাছত আনটো চৰ পৰিল। দুই পক্ষৰ মাজত কাজিয়া লাগিল, খাদ্য সামগ্ৰী নষ্ট কৰি দিয়া হ'ল, ৰভাতলিত থকা যিসমূহ সামগ্ৰী চকী টেবুল ইত্যাদি সকলো ভাঙি পেলোৱা হ'ল। আৰক্ষীয়ে আহিলে, অহাৰ পাছত বুজালে, তাৰপৰা দৰা ঘৰীয়াৰ ওপৰত এজাহাৰ দাখিল কৰিলে কইনা ঘৰীয়া লোকে, যৌতুক দাবীৰ এজাহাৰ দাখিল কৰিলে আৰু FIR দাখিল কৰাৰ পাছতেই আৰক্ষীয়ে সোধপোছ কৰিলে। সোধপোছ কৰাৰ অন্তত এজন ব্যক্তি, যিজন ব্যক্তিয়ে অবৈধভাৱে সুৰা বিক্ৰী কৰি আছিল, সেই ব্যক্তিজনক আটক কৰিছে বুলি জানিব পৰা গৈছে। গতিকে পৰাপক্ষত সুৰাপান নকৰিব, কাৰণ সুৰাপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। সুৰাপানে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। সুৰাই সংসাৰ ভাঙে, সুৰাই দুৰ্ঘটনাৰ সৃষ্টি কৰে, সুৰাই কেতিয়াবা বিয়াও ভাঙে। তেনে ঘটনাই সংঘটিত হৈ গ'ল এইখন বিয়াত।